বৃহত্তৰ চাহনগৰীত বসবাস কৰা শ্ৰদ্ধাৰ শ্ৰী জগত ভূমিজৰ ভূমি উচ্ছেদৰ কাৰণে যি ধৰ্ণা কাৰ্যসূচী একাংশ ব্যক্তি ৰূপায়ণ কৰিছে তাৰ ওপৰতে আমি সদৌ অসম ভূমি সমাজ তিনিচুকীয়া জিলা সমিতিয়ে স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে জগত ভূমিজ যেহেতু এটা বৈধ বিভিন্ন নথি পত্ৰ আৰু পৌৰ নিগমৰ কৰ কাটাল দি ভূমিত বসবাস কৰি আছিলে, তেনেস্থলত তেখেতৰ ভূমিক উচ্ছেদ কৰি তেখেতৰ ভূমি FRU মেডিকেলক সমজাই দিয়াৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাত আমি সদৌ অসম ভূমি সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিছো। কাৰণ বৃহত্তৰ চাহনগৰী ডুমডুমাত পূৰ্বতো তেনেধৰণৰ বিভিন্ন ধৰণৰ মানুহে অবৈধভাৱে দখল কৰি জীৱতী বসবাস কৰি আহিছে, কিন্তু কেৱল জগত ভূমিজক মানে লক্ষ্য কৰি একাংশ ব্যক্তিয়ে তেওঁক উচ্ছেদ কৰা যি কাৰ্যসূচী লৈছে সেইটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আমি ধিক্কাৰ জনাইছো। কাৰণ আপোনালোকে জ্ঞাত যে বিজেপি নেতৃত্বাধীন চৰকাৰে ভূমিহীন চাহ জনগোষ্ঠীয় খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰাৰ সময়ত একাংশ বিজেপি কৰ্মীয়ে এগৰাকী দৰিদ্ৰ ভূমিহীন পৰিয়ালক উচ্ছেদ কৰাৰ বাবে যি ধৰ্ণা কাৰ্যসূচী লৈছে ইয়াতকৈ আৰু লজ্জাজনক আৰু ধিক্কাৰ বিষয়ে ক'ব নোৱাৰে। সেইকাৰণে আমি সদৌ অসম ভূমি সমাজ তিনিচুকীয়া জিলা সমিতিয়ে আমি স্পষ্ট ভাষাৰে তেওঁলোকক ক'ব বিচাৰিছো যে যদি জগত ভূমিজক তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হয় তেতিয়াহ'লে সমগ্ৰ অসমতে সদৌ অসম ভূমি সমাজৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। জগত ভূমিজে প্ৰায় 20 বছৰতকৈ পূৰ্বে আগত বসবাস কৰা এজন ব্যক্তি আৰু তেওঁ সম্পূৰ্ণ চৰকাৰক কৰ কটাল দি আহিছে, তেওঁ সময়ে সময়ে তেওঁ খাজনা দি আহিছে, তেওঁ সময়ে সময়ে বিদ্যুতৰ মাচুল তেওঁ পৰিশোধ কৰি আহিছে আৰু তেওঁ সম্পূৰ্ণ এটা বৈধভাৱে সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে উক্ত মাটিডোখৰত তেওঁ বসবাস কৰিছে। তেনেস্থলত তেওঁক এটা ষড়যন্ত্ৰমূলকভাৱে তাত উচ্ছেদ কৰাৰ যি পৰিকল্পনা কৰা হৈছে, ইয়াৰ পৰা আমি এই কথাটো স্পষ্ট হ'ব পাৰিছো যে জগত ভূমিজক কোনোবা ব্যক্তি তৃতীয় পক্ষৰ উচতনিত জগত ভূমিজক তাৰ পৰা নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। আৰু এইটোৰ পৰা আমি এইটো স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে জগত ভূমিজে নহয়, যিকোনো চাহ জনগোষ্ঠীয় লোক আমাৰ এই বৃহত্তৰ চাহনগৰীৰ পৰা উচ্ছেদিত হ'ব নালাগে। যদি কোনোবা ব্যক্তি উচ্ছেদিত হ'বলগীয়া হয় তেন্তে আমিও হাত সাৱটি বহি নাথাকো আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম। বৃহত্তৰ চাহনগৰীত বণিক গোষ্ঠীয়ে শ বিঘা তেওঁলোকে মাটি দখল কৰিছে। তেওঁলোকৰ উচ্ছেদৰ কাৰণে কোনো বিজেপি কৰ্মীয়ে কোনোদিনে আন্দোলন কৰা আমাৰ নজিৰ হোৱা নাই, কিন্তু কি কাৰণবশতঃ যে জগত ভূমিজৰ ভূমিৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে নিশ্চিতভাৱে কোনোবা তৃতীয় পক্ষৰ ষড়যন্ত্ৰৰ বলি হৈছে আৰু তেওঁৰ ব্যক্তিগত লাভালাভৰ কাৰণে একাংশ কৰ্মীক তেওঁ ব্যৱহাৰ কৰি জগত ভূমিজক উচ্ছেদ কৰাৰ পৰিকল্পনা তেওঁ হাতত লৈছে। গতিকে আমি এই আপোনালোকৰ মঞ্চৰ জৰিয়তে তেখেতকো আমি সকিয়নি প্ৰদান কৰিছো যাতে এইবিলাক কাৰ্যৰ পৰা বিৰত থাকক আৰু তেখেতে যদি পাৰিছে তেতিয়াহ'লে ভূমিহীন খিলঞ্জীয়া মানুহক ভূমি পট্টা প্ৰদান কৰি দেখাওক। তেতিয়া আমি ক'ব পাৰিম যে তেওঁ প্ৰকৃতাৰ্থে তেওঁ সমাজৰ হকে কাম কৰিছে। আমি আজি সদৌ অসম ভূমি সমাজ তিনিচুকীয়া জিলা সমিতিয়ে জগত ভূমিজৰ সাপেক্ষে ভূমি সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। অনাগত দিনত আমি পুনৰ আৰু SDC আৰু জিলা আয়ুক্ত মহোদয়ক আমি লগ ধৰিম আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম যে জগত ভূমিজৰ ওপৰত যে যি ষড়যন্ত্ৰ হৈছে সেই ষড়যন্ত্ৰৰ ওপৰত তেওঁ কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি আজিৰ তাৰিখত এই মেমৰেণ্ডাম আমি প্ৰদান কৰিছো আৰু পৰৱৰ্তী দিনত যদি জগত ভূমিজৰ যি এই মাটিৰ যি খেলি মেলি এইটো যদি সমাপ্ত নহয় তেন্তে আমি অনাগত দিনত আৰু অন্যান্য আন্দোলন কাৰ্যসূচী সমগ্ৰ অসমত ল'বলৈ আমি বাধ্য হ'ম।